হেল্ল' এভৰিৱান আজি আমি আকৌ ইংলিছ গ্ৰামাৰৰ এটা বহুত ধুনীয়া টপিক লৈ পিনে আহিছোঁ আৰু সেই টপিকটোৰ নাম হৈছে প্ৰেফিক্সেছ এণ্ড ছাফিক্সেছ তো প্ৰেফিক্সেছ এণ্ড ছাফিক্সেছ পঢ়াৰ আগত আমি চাওঁ যে এইটো কি হয় এণ্ড ক'ৰ পৰা আহিছে চ' প্ৰেফিক্স আৰু ছাফিক্স এফিক্সৰ দুটা ভাগ হয় এতিয়া এফিক্স কাক কয় An affix is added to the root of a word to change its meaning. মানে affix এনেকুৱা আখৰ হয় য'ত এটা root word মানে মেইন শব্দৰ লগত ব্যৱহাৰ কৰি সেই শব্দৰ অৰ্থ চেঞ্জ কৰিবলৈ ঠিক আছে ব্যৱহাৰ কৰা হয় এতিয়া ইয়াত দিছে an affix added to the front of a word is known as prefix. তো ইয়াৰ মানে হৈছে যে এফিক্স যেতিয়া কিবা এটা ৰুট ৱৰ্ডৰ আগত ইউজ হয় ঠিক আছে আগত ব্যৱহাৰ কৰি নতুন এটা ৱৰ্ড গঠন কৰা হয় তাক আমি প্ৰেফিক্স বুলি কওঁ এন এফিক্স এডেড টু দ্য বেক অফ আ ৰুট ৱৰ্ড ইজ ন'ন এজ আ ছাফিক্স আৰু যোনবোৰ এফিক্স এটা ৰুট ৱৰ্ডৰ পিছত ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু পিছত ব্যৱহাৰ কৰি এটা নতুন ৱৰ্ড বনোৱা হয় ক্ৰিয়েট কৰা হয় তাক আমি কি বুলি কওঁ ছাফিক্স তো ক্লিয়াৰ হ'ল এফিক্স কি হয় তোমাৰ এটা এনেকুৱা শব্দ যাক আমি কিবা এটা মেইন শব্দৰ আগতো ব্যৱহাৰ কৰিব পাৰোঁ বা পাছতো ব্যৱহাৰ কৰিব পাৰোঁ চ' এইখিনি ক্লিয়াৰ হ'ল এতিয়া আমি চাম টাইপছ অফ এফিক্স তো টাইপছ অফ এফিক্স ক'লোঁ যে এটা হয় প্ৰেফিক্স এটা হয় ছাফিক্স ডেফিনেশ্যনটো আমি পঢ়িম বাৰু পিছত ইয়াৰ এক্সাম্পলটো ডাইৰেক্ট তোমালোকে চোৱা কি আছে আই এম ইম প্লাছ পচিবল তো ইয়াৰ এটা নতুন ৱৰ্ড কি হ'ল ইম্পচিবল মানে যোনটো সম্ভৱ নহয় তো ইয়াত প্ৰেফিক্স কি ইউজ হৈছে আই এম ইম নেক্সট এক্সাম্পল চোৱা পাছ প্লাছ ই ডি এড তো আনচাৰ কি হৈছে নতুন ৱৰ্ড কি হৈছে পাষ্ট মানে যোনে অলৰেডি পাছ কৰি গৈছে বা টু হেভ অলৰেডি গন পাষ্ট ছাম ওৱান অৰ ছামথিং মানে যাক আমি কিবা বস্তু বা কোনোবা মানুহক যাক আমি পাৰ কৰি আহিছোঁ চ' ইয়াতে ছাফিক্স কি ইউজ হ'ল ই ডি এড তো প্ৰেফিক্স ওপৰটোত ইউজ হৈছে ইম আৰু ছাফিক্স ইউজ হৈছে এড তো এইটোৱে হ'ল প্ৰেফিক্স আৰু ছাফিক্স তো এতিয়া আমি আৰু ভালকৈ পঢ়াৰ আগত মেইন এটা বস্তু চাওঁ সেইটো হৈছে ৰুট ৱৰ্ড কাক কয় এতিয়া ৰুট ৱৰ্ডৰ ডেফিনেশ্যন চাওঁ ব'লা The root word is the basic words and by adding prefix and suffixes we can change its meaning. মানে root word main শব্দটোক বুজায় ঠিক আছে যাৰ লগত আমি প্ৰেফিক্স বা ছাফিক্স ইউজ কৰি পিনে বা এড কৰি পিনে তাৰ মিনিং চেঞ্জ কৰিব পাৰোঁ তাৰ অৰ্থ চেঞ্জ কৰিব পাৰোঁ ইয়াত কিছুমান ৰুট ৱৰ্ডৰ এক্সাম্পল দিছে চোৱা ডু হিট ৰাইট ৰিড পেক এইবোৰ মেইন শব্দ হয় ইয়াৰ আগত বা পাছত কিছুমান আমি প্ৰেফিক্স বা ছাফিক্স যদি বহাই দিওঁ তো তাৰ কি হৈ যাব তোমাৰ মিনিং চেঞ্জ হৈ যাব চ' চোৱা এটা এক্সাম্পল দেখাই আছোঁ ইয়াত আন প্লাছ একচেপ্ট প্লাছ এবল তো আনচাৰ কি হৈছে আনএকচেপ্টেবল তো ইয়াত আন হৈছে প্ৰেফিক্স এবল হৈছে ছাফিক্স আৰু মেইন ৰুট ৱৰ্ড কি হৈছে একচেপ্ট মানে গ্ৰহণ কৰা আৰু ইয়াৰ আনচাৰ কি হৈছে আনএকচেপ্টেবল আনএকচেপ্টেবল মানে কি যোনটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ ঠিক আছে একচেপ্ট কৰিব নোৱাৰোঁ তো গম পালে এতিয়া ৰুট ৱৰ্ড কি হয় প্ৰেফিক্স ছাফিক্স কি হয় তো এইখিনি বস্তু আৰু বেছি ভালকৈ ক্লিয়াৰ কৰিবলৈ আমি প্ৰেফিক্স আৰু ছাফিক্সৰ ডিফাৰেঞ্চ চাওঁ মানে আমি ইয়াৰ এক্সপ্লেনেশ্যনখিনি চাওঁ ডেফিনেশ্যন চাওঁ চ' প্ৰেফিক্সৰ ডেফিনেশ্যন কি দিয়া আছে Prefixes are added to the beginning of a base word. They change the meaning of the base word. তো ইয়াত কৈছে যে প্ৰেফিক্সেছ কি হয় এটা বেছ ৱৰ্ডৰ আগত ব্যৱহাৰ কৰা হয় বেছ ৱৰ্ড মানে ৰুট ৱৰ্ডকে বুজাই আছে ঠিক আছে দ্য চেঞ্জ দ্য মিনিং অফ দ্য বেছ ৱৰ্ড মানে সিহঁতে সেই প্ৰেফিক্স যেতিয়া বহোৱাৰ পিছত কি হয় সেই বেছ ৱৰ্ডৰ মিনিংটো সম্পূৰ্ণৰূপে চেঞ্জ হৈ যায় ইয়াত এক্সাম্পল কি দিছে আন প্লাছ হেপী হেপী মানে কি ফূৰ্তি কৰা আনন্দ হোৱা আন মানে নহয় বুজায় ঠিক আছে তো আন প্লাছ হেপী যেতিয়া আমি এড কৰোঁ তো ইয়াৰ এটা নিউ ৱৰ্ড কি ফৰ্ম হয় আনহেপী মানে তোমাৰ যোনে আনন্দত নাথাকে ঠিক আছে তো ইয়াৰ মিনিং ট'টেলি চেঞ্জ হৈ গ'ল ছেইম ৰি মানে আকৌ ডু মানে কৰা তো সেইটো কি হৈ যায় আৰু এটা নিউ ৱৰ্ড ৰিডু তো এনেকুৱা কিছুমান প্ৰেফিক্সেছ ইউজ কৰি পিনে বেছ ৱৰ্ডৰ মিনিং চেঞ্জ কৰা হয়
তো ইয়াত দিছে যে when adding a prefix do not change the spelling of the original word মানে যেতিয়া prefix এটা ইউজ কৰা হয় ন তেতিয়া যোনটো বেছ ৱৰ্ড থাকে মানে যোনটো ৰুট ৱৰ্ড থাকে তাৰ স্পেলিং কিন্তু কেতিয়াও চেঞ্জ নহয় যেনেকৈ ইয়াত চোৱা কি আছে দিছ প্লাছ ছেটিছফাই dissatisfy তো satisfy স্পেলিংটো চেঞ্জ নাই হোৱা মিছ প্লাছ স্পেল মিছ স্পেল ইম প্লাছ মেচিয়ৰ ইমমেচিয়ৰ স্পেলিং এটাতো চেঞ্জ নাই হোৱা তো প্ৰেফিক্স ইউজ কৰিলে ৰুট ৱৰ্ডৰ স্পেলিং কেতিয়াও চেঞ্জ নহয় তো ইয়াত কিছুমান প্ৰেফিক্সেছ দিছে ঠিক আছে যোনবোৰ আমি সাধাৰণতে ইউজ কৰোঁ যেনেকৈ ৰি মানে হয় আকৌ অগেইন তো ইয়াৰ এটা এক্সাম্পল দিছে ৱৰ্ড ৰিৰাইট মানে আকৌ লিখা আন মানে নহয় তো ইয়াত আনকাইণ্ড মানে যোন ইমান দয়ালু নহয় প্ৰি মানে আগত বিফ'ৰ ঠিক আছে এক্সাম্পল দিছে প্ৰিমেড মানে আকৌ বনোৱা তাৰপিছত চেম ডিছ হওক বা ইম হওক ইয়াৰ মানে অপজিট বুজায় বিপৰীত বুজায় ডিজঅনেষ্ট ইমপলাইট চেম নন মানে নহয় নন চেন্স মিছ মানে কিবা ভুল হোৱা বা বেয়া বুজায় মিছবিহেভ মানে বেয়া ব্যৱহাৰ কৰা তো এইবোৰ কিছুমান প্ৰেফিক্সেছ আৰু তাৰ মিনিং দিছে আৰু তাৰ লগত সেই প্ৰেফিক্স ইউজ কৰি পিনে নিউ ৱৰ্ড যে ফৰ্ম হৈছে সেই ৱৰ্ডছবোৰো দিছে তো এইখিনি তোমালোকে মনত থবা ঠিক আছে এইবোৰ ৱৰ্ডছ আমি নৰ্মেলি ইউজ কৰোঁ কুৱেশ্যন আনচাৰ হওক বা ক'ৰবাত পঢ়োঁতে আমি চেপ্টাৰত পাওঁ পইম পঢ়িলে পাওঁ কিন্তু আমি গম নাপাওঁ যে এইখিনিক প্ৰেফিক্সেছ বুলি কয় তোমালোকে এইবোৰ আগৰ পৰা পঢ়িয়ে আহি আছা বাট জাষ্ট কি হয় আমি একজেক্টলি গম নাপাওঁ যে এইবোৰ ৱৰ্ডক এইবোৰ ৰি ডিছ নন ইম এইবোৰ যে আমি ইউজ কৰোঁ কিবা এটা ৱৰ্ডৰ আগত এইবোৰক যে প্ৰেফিক্সেছ বুলি কয় মানে সেইখিনি বস্তু কিছুমানে গম নাপায় ঠিক আছে তো এতিয়া তোমালোকৰ চাগে ক্লিয়াৰ হৈ গৈছে প্ৰেফিক্সেছ কাক কয় চ' ইয়াত আৰু এটা বস্তু লাষ্ট যোনটো প্ৰেফিক্সত দিছে কি দিছে যে প্ৰেফিক্স প্লাছ ৱৰ্ড ইজ ইকুৱেল টু নিউ ৱৰ্ড মানে প্ৰেফিক্স তাৰ লগত এটা ৱৰ্ড মানে ৰুট ৱৰ্ড বা বেছ ৱৰ্ড ক'ব পাৰা যেতিয়া আমি ইউজ কৰোঁ বা কানেক্ট কৰোঁ বা এড কৰোঁ তেতিয়া এটা কি গঠন কৰা হয় কি ক্ৰিয়েট কৰা হয় নিউ ৱৰ্ড যেনেকৈ ডিছ প্লাছ কানেক্ট ডিছকানেক্ট ৰি প্লাছ ডু ৰিডু কো প্লাছ এক্সিষ্ট কো এক্সিষ্ট ক্লিয়াৰ হ'ল তো এইখিনি হৈছে প্ৰেফিক্স চ' নেক্সট আমি পঢ়িম ছাফিক্স এতিয়া ছাফিক্স কাক কয় ছাফিক্সেছ আৰ এডেড টু দ্য এণ্ড অফ আ বেছ ৱৰ্ড ছাফিক্স কি হয় কেতিয়া ইউজ কৰে বেছ ৱৰ্ড বা ৰুট ৱৰ্ডৰ পিছত শেষত they change the meaning of the base word আৰু suffix ইউজ কৰাৰ পিছত base wordৰ meaning change হৈ যায় যেনেকৈ wonder মানে কিবা বস্তু চাই পিনে যেতিয়া আচৰিত খাওঁ সেইটো বুজায় প্লাছ ফুল মানে কি ভৰ্তি তো ৱাণ্ডাৰফুল মানে বহুত ধুনীয়া মিনিং চেঞ্জ হৈ গ'ল ৰেষ্ট প্লাছ ফুল ৰেষ্টফুল তো তেনেকৈ ছাফিক্স কি হয় এটা ৱৰ্ডৰ লাষ্টত ইউজ কৰি পিনে তাৰ মিনিং চেঞ্জ কৰাই দিয়ে ঠিক আছে এতিয়া ছাফিক্সেছ কিছুমান দি আছে যেনেকৈ এজ মানে এটা ৰিজাল্ট পোৱা ঠিক আছে বা কিবা বেয়া ৰিজাল্টো ক'ব পাৰা ইয়াৰ এক্সাম্পল দিছে ৰেকেজ তাৰপিছত ANCE এনছ আছে ঠিক আছে ইয়াৰ এক্সাম্পল দিছে ইম্পৰ্টেঞ্চ তেনেকৈ ANT হ'ল ই হ'ল ENCE হ'ল তো ইয়াৰ চবৰে এক্সাম্পল দি আছে যেনেকৈ এছিষ্টেণ্ট ৰেফাৰী ডিফাৰেঞ্চ টিচাৰ বেকাৰী ৱেইট্ৰেছ স্পুনফুল এইবোৰ হ'ল ছাফিক্স কিছুমান চ' এতিয়া ছাফিক্সৰো কেইটামান ৰুল আছে ঠিক আছে আমি প্ৰেফিক্সৰ কিন্তু তেনেকৈ সাধাৰণতে ৰুলছ নাই পোৱা কিন্তু ছাফিক্সৰ কেইটামান ৰুল আছে যোনবোৰ বহুত ইজি ৰুলছ হয় তোমালোকে যেতিয়া এতিয়া মই বুজালে তেতিয়া আৰু বেছি ভালকৈ ক্লিয়াৰ হৈ যাব তো ফাৰ্ষ্ট ৰুল চোৱা কি দিয়া আছে when a word ends with a short vowel sound and a single consonant double the final consonant মানে যেতিয়া এটা সৰু শব্দ ঠিক আছে এটা short vowel sound দি পিনে শেষ হয় মানে shop তো এটা উচ্চাৰণ হৈছে নে নাই এটা short vowel sound এটা দি উচ্চাৰণ মানে শেষ হৈছে শেষত প্লাছ এটা কনচনেণ্ট আখৰ দি পিনে শেষ হৈছে তো লাষ্টত যেতিয়া এটা vowel আৰু এটা কনচনেণ্ট থকা সৰু শব্দ থাকিব তাত আমি কি কৰিম কনচনেণ্ট থকা সেই আখৰটোক ডাবল কৰি দিম যেনেকৈ শ্বপ আছে আমি শ্বপড কৰিম বিগিন আছে বিগিনিং চেট আছে চেটাৰ তো ইয়াতে P N T ইউজ হ'ল কিন্তু ইয়াত ছাফিক্সেছ কোনবোৰ হয় ED ING ER এইবোৰ কি হয় ছাফিক্স তাৰপিছত আছে ৰুল নম্বৰ 2
When a word ends in silent E, drop the E. The suffix begins with a vowel. তো যেতিয়া কোনোবা এটা শব্দৰ শেষত ই দি শেষ হয়, ঠিক আছে, তেতিয়া আমি ইটো ড্ৰপ কৰি দিম, মানে ই গুচাই দিম। তাৰপিছত এটা নতুন ৱৰ্ড ইউজ হ'ব, মানে নতুন ৱৰ্ড আমি এটা ক্ৰিয়েট কৰিম য'ত লাষ্টৰ ইটো নাথাকিব। যেনেকৈ আছে ড্ৰাইভ, তো DRIVE আছে, তো কি হৈ গ'ল ড্ৰাইভিং। ING হ'ল, ঠিক আছে, ইয়াতে ছাফিক্স হৈ গ'ল তোমাৰ NG, কিন্তু আমি ইয়াৰ পৰা ই গুচাই পিনে কি আনিলোঁ আই। তাৰপিছত আছে ইউজড হৈ গ'ল, ED হৈ গ'ল ছাফিক্স, কিন্তু আমি ইউজৰ ই ইউজ কৰা নাই, ঠিক আছে। হোপিং হৈ গ'ল, তো HOPING হৈ গ'ল তোমাৰ ছাফিক্স, কিন্তু ইয়াত ই ইউজ হোৱা নাই, গম পালা। তাৰপিছত ছাফিক্সৰ ৰুল 3 চোৱা। When a word ends in silent E, keep the E। মানে যেতিয়া চাইলেণ্ট ই দি পিনে শেষ হ'ব এটা শব্দ, মানে সেই ইটো আমি ইমান উচ্চাৰণ নকৰোঁ, প্ৰনাউন্স কৰোঁতে সেই ব্যৱহাৰ নহয়। যেনেকৈ লাইকি নকওঁ আমি, ইউজি নকওঁ, হোপি নকওঁ, তো এই ইটো উচ্চাৰণ নহয় ন, চাইলেণ্ট হৈ থাকে, তো তেতিয়া আমি সেই ইটো থাকিব দিম, তেতিয়া ই গুচাই নিদিওঁ। আগৰটোত কি আছিল, ই ইউজ হয়, ঠিক আছে, উচ্চাৰণ হয়, প্ৰনাউন্স হয়, বাট ইয়াতে ই প্ৰনাউন্স নহয়, তো সেইকাৰণে আমি এইটো থাকিব দিম। তো ইয়াতে ছাফিক্স হৈ গ'ল LY লি, তাৰপিছত LESS লেছ, তাৰপিছত FUL ফুল। তো ইয়াতে আমি কি লিখিম, লাইক আছে লাইকলি, ইউজ আছে ইউজলেছ, হোপ আছে হোপফুল। তো এইটো হ'ল তোমাৰ ছাফিক্সৰ ৰুল নম্বৰ 3। তাৰপিছত নেক্সট আহে ছাফিক্সৰ ৰুল নম্বৰ 4। When a word ends in CE or GE, keep the E। মানে যেতিয়া কিবা এটা শব্দ শেষ হ'ব কি দি পিনে, CE দি পিনে বা GE দি পিনে, তেতিয়া আমি ই থাকিব দিম, ঠিক আছে। আৰু তেতিয়া ছাফিক্স কিহেদি আৰম্ভ হ'ব, A বা O দি পিনে। যেনেকৈ আছে ন'টিছ, কি হৈ গ'ল ন'টিচেবল, ন'টিছৰ ই থাকিলে, কিন্তু আৰম্ভ কিহেদি হ'ল ছাফিক্স A দি পিনে। চেঞ্জেবল, এডভান্টেজিয়াছ, ইয়াত O দি পিনে আৰম্ভ হৈছে। চ' গম পালা, CE আৰু GE দি পিনে শেষ হ'লে আমি কি কৰিম, তাতো ই থাকিব দিম, আৰু ছাফিক্স কিহেদি আৰম্ভ হৈ যায়, A বা O দি পিনে। এইটো হ'ল ৰুল নম্বৰ 4। নেক্সট আহে ৰুল নম্বৰ 5। When a word ends with Y, change it to I। যেতিয়া Y দি পিনে শেষ হ'ব, তেতিয়া আমি কি কৰিম, Y ঠাইত I বহাম। এইটো তোমালোকে ছিংগুলাৰ প্লুৰেল যেতিয়া কৰা, মানে একবচন বহুবচন যেতিয়া কৰা, তেতিয়াও কামত আহে, কিন্তু তেতিয়াও তোমালোকে এই বস্তুখিনি পোৱা, ঠিক আছে। এতিয়া চোৱা কি আছে ইয়াত, বেবী, তো আমি কি কৰিলোঁ, বেবিজ, BABIES। এতিয়া IES কিয় হৈ গ'ল, এই ট্ৰিকটো ভালকৈ মনত থবা দেই। BABY আছে ন, তো ৱাইৰ আগত থকা শব্দটো আখৰটো এলফাবেট কি হয়, ভাৱেল হয় নে কনচনেণ্ট? বি কি হয়, ভাৱেল, কনচনেণ্ট হয়, কাৰণ ভাৱেল কি হয়, AEIOU। চ' যিহেতু ৱাইৰ আগত থকা এলফাবেট কনচনেণ্ট হয়, সেইকাৰণে আমি ৱাইক চেঞ্জ কৰি পিনে আই ইউজ কৰিম, ঠিক আছে। যেনেকৈ হৈ গ'ল তোমাৰ বেবী, বেবিজ, ভেৰি, ভেৰাইং, ডিউটি, ডিউটিফুল, আৰ্মি, আৰ্মিজ, য'ত IES ইউজ হয় তাৰ কথা কৈছোঁ। ইয়াত ডিউটি, ডিউটিফুল, ইয়াতো চব ৱাই ঠাইত আই হৈ গ'ল, ভেৰি, ভেৰাইং, ঠিক আছে। ইয়াত কিছুমানত আকৌ আই নহ'ব, মানে ৱাইৰ ঠাইত ৱাই থাকিব। ইয়াত বেবী, আৰ্মি, ডিউটি, এইবোৰত ৱাই ৰিপ্লেচ হৈ পিনে আই বহিব, কিন্তু আকৌ কিছুমানত চেঞ্জ নহয়। যেনেকৈ ভেৰি হ'লে ভেৰাইং হয়, তাত কিন্তু ৱাইও বহিব আইও বহিব। ক্ৰাই হ'লে ক্ৰাইং হয়, চেম ৱাইও বহিব আইও বহিব। কপি, কপিং, ৱাইও বহিব আইও বহিব। এইটো কিয় ইয়াত ৱাই আৰু আই দুটা বহিব, ৱাই ৰিপ্লেচ হয় আই কিয় নহ'ব, কাৰণ এইবোৰ শব্দ শেষ কিহেদি হয়, ING। কি ছাফিক্স ইউজ হৈছে, ING। এই বস্তুটো ক্লিয়াৰ কৰি দি আছোঁ আৰু এবাৰ ভালকৈ, যে যোনবোৰ ছাফিক্স মানে ING থকা ছাফিক্স থাকে, ঠিক আছে, যোনবোৰ শব্দৰ শেষত ING ইউজ হ'ব, তাত আমি ৱাই চেঞ্জ নকৰোঁ, তাত ৱাইৰ জেগাতে থাকিব। কিন্তু য'ত ING ছাফিক্স ইউজ নহয়, য'ত ES বা FUL এইবোৰ ইউজ হয়, তাত আমি কি কৰিম, ৱাই ৰিপ্লেচ কৰি পিনে আই বহাম।
ক্লিয়াৰ হ'ল এতিয়া ইয়াত কি হৈ গ'ল বেবী বেবিজ ডিউটি ডিউটিফুল আৰ্মি আৰ্মিজ ইয়াত চবতে ৱাই ৰিপ্লেচ হয় আই আহিলে আৰু বাকী কেইটাত ৱাইৰ জেগাতে থাকিল ভেৰাইং ক্ৰাইং কপিং ক্লিয়াৰ এতিয়া আমি ছাফিক্সৰ লাষ্ট ৰুলত আহিছোঁ ৰুল নম্বৰ 6 ৰুল নম্বৰ 6 কি কৈছে when a word ends with a vowel before the y keep the y মানে যেতিয়া কিবা এটা ৱৰ্ড y দি পিনে শেষ হয় কিন্তু ৱাইৰ আগত থকা এলফাবেটটো ভাৱেল যদি থাকে তেতিয়া আমি ৱাইৰ ঠাইতে থ'ম যেনেকৈ বয় প্লে এনজয় তো ৱাইৰ আগত কি আছে অ' আছেনে নাই তো অ' আৰু এ কি হয় ভাৱেল হয় কাৰণ ভাৱেল কেইটা 5টা AEIOU তো সেইকাৰণে যেতিয়া ৱাইৰ আগত ভাৱেল থাকিব তেতিয়া আমি ৱাইৰ জেগাতে থ'ম ঠিক আছে তো আনচাৰ কি হৈ গ'ল বয়জ প্লেড এনজয় এনজয়মেণ্ট ক্লিয়াৰ হ'ল তো ইয়াতো কেইটামান এক্সেপশ্যনেল ৱৰ্ড আছে য'ত আমি ৱাইৰ আগত ভাৱেল থাকিলেও আমি ৱাই চেঞ্জ কৰি দিওঁ ঠিক আছে এক্সেপশ্যনেল ৱৰ্ড 4টা দিয়া আছে কি হয় যেনেকৈ ডেইলি DAILY হৈ গ'ল ৱাইৰ প্লেচত আই আহি গ'ল চেড হৈ গ'ল SAID চেড পেড লেড তো এই 4টা এক্সেপশ্যনেল ৱৰ্ড হয় এক্সেপশ্যনেল ৱৰ্ড কিয় কৈছে কাৰণ ইয়াত ৱাইৰ আগত ভাৱেল থকাৰ পিছতো ৱাই চেঞ্জ হৈছে ৱাইৰ ঠাইত নাই গম পালা ক্লিয়াৰ হ'ল এতিয়া প্ৰেফিক্স ছাফিক্স চ' এইখিনিয়ে আছিল তোমাৰ প্ৰেফিক্স আৰু ছাফিক্সৰ ৰুল বা কাক কয় প্ৰেফিক্স কাক কয় ছাফিক্স কাক কয় কেনেকৈ ইউজ হয় কেনেকৈ ৱৰ্ড ফৰ্ম হয় ঠিক আছে তো এইখিনিয়ে হয় প্ৰেফিক্স আৰু ছাফিক্স তোমালোকে ইংলিছ গ্ৰামাৰত পালে প্ৰেফিক্স আৰু ছাফিক্সে পাবা গম পাইছা ইয়াৰ বাহিৰে বেলেগ নোপোৱা তো কিন্তু এফিক্সৰ আৰু এটা ভাগ আছে সেইটো হ'ল ইনফিক্সেছ যোনটো তোমালোকে ইংলিছ গ্ৰামাৰত তেনেকুৱা টপিক হিচাপে নোপোৱা বাট জাষ্ট নিজৰ ইনফৰ্মেশ্যনৰ কাৰণে জানি থোৱা কাৰণ ইনফিক্সেছো কি হয় এফিক্সৰ ভাগ হয় এফিক্সৰ ভাগ কি প্ৰেফিক্স ছাফিক্স আৰু ইনফিক্স কিন্তু তোমালোকৰ গ্ৰামাৰত প্ৰেফিক্স আৰু ছাফিক্স ইউজ হয় ক্লিয়াৰ তো এতিয়া ইনফিক্স কি হয় এতিয়া চাওঁ আমি ইনফিক্স ইজ এন এফিক্স দেট ইজ প্লেচড ইনচাইড দ্য বেচিক অফ ৱৰ্ডছ মানে ইনফিক্স এনেকুৱা ৱৰ্ডছবোৰক কয় মানে এনেকুৱা এফিক্স ৱৰ্ডবোৰক কয় য'ত কিবা এটা শব্দৰ মাজত ইউজ কৰা হয় প্ৰেফিক্স যেনেকৈ আৰম্ভণিত ছাফিক্স লাষ্টত কিন্তু ইনফিক্স কি হয় মাজত ব্যৱহাৰ কৰা হয় যেনেকৈ কিছুমান ইনফিক্স শব্দ ইয়াত দি আছে যেনেকৈ এম মানে EMM ER IN ঠিক আছে তো ইয়াৰ এক্সাম্পল কি আছে যেনেকৈ এল দি পিনে গেলেমবাংগ তো ইয়াতে চোৱা EL মাজত ইউজ হ'ল EM দি পিনে জেমিটাৰ তো ইয়াত EM মাজত ইউজ হ'ল ER দি পিনে জাৰিগি তো ইয়াতো ER মাজত ইউজ হৈছে তো ইনফিক্স কি হয় কিবা এটা ৱৰ্ডৰ মাজত ইউজ হয় কিন্তু তোমালোকে ইংলিছ গ্ৰামাৰত মেইনলি যোনবোৰ মানে স্কুলত পঢ়া কলেজত পঢ়া তেতিয়া তোমালোকে প্ৰেফিক্স আৰু ছাফিক্সে পাবা তো সেইখিনি বস্তু ক্লিয়াৰ কৰি লোৱা ইনফিক্সেছ তোমালোকক দিছোঁ জাষ্ট নলেজৰ কাৰণে যাতে তোমালোকৰ কেতিয়াও শুনি পিনে এনেকুৱা নালাগক যে এইটো কিবা বেলেগ ৱৰ্ড হয় ফাৰ্ষ্ট টাইম শুনিছোঁ ক্লিয়াৰ এইখিনিৰ লগতে তোমালোকৰ আজিৰ টপিক প্ৰেফিক্স ছাফিক্স শেষ কৰিলোঁ চ' ভালকৈ এইখিনি আৰু এবাৰ পঢ়ি চাবা নিজে বুজিবলৈ ট্ৰাই কৰিবা আৰু প্ৰেক্টিছ কৰি চাবা কিছুমান তেনেকুৱা নিজে ৱৰ্ড ফৰ্ম কৰিবলৈ চ' আশা কৰিছোঁ চবে বুজি পাইছা এণ্ড ইয়াৰ লগত এই টপিকটো আজিৰ কাৰণে শেষ কৰিছোঁ